নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰ আৰু এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ওপেন চ্যালেঞ্জ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিহে গৌৰৱ গগৈৰ সাহস আছে তেনেহলে গীতা ভাগৱত চুই শপত খাওক যে ভাৰতৰ বাহিৰত আপোনাৰ মাটি নাই পুনৰবাৰ কৈছো গৌৰৱ গগৈক ওপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে গৌৰৱ গগৈৰ যদি সাহস আছে তেনেহলে গীতা ভাগৱত চাই শপত খাওক গীতা ভাগৱত চুই শপত খাওক যে তেওঁৰ কোনো ধৰণৰ মাটি নাই ভাৰতৰ বাহিৰত সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে যোৱা দুবছৰত গৌৰৱ গগৈৰ 100 গুণ সম্পত্তি বাঢ়িছে 100 গুণ সম্পত্তি বাঢ়িছে কেনেকৈ এই সম্পত্তি বৃদ্ধি পালে এলৈ আপোনালোকে গৌৰৱ গগৈক প্ৰশ্ন কৰক এনে ধৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি জনাই আছো এটা বিগ পলিটিকেল নিউজ গৌৰৱ গগৈক ওপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গীতালৈ বটদ্ৰোৱালৈ আহক গৌৰৱ গগৈ এই চ্যালেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গীতা ভাগৱত চুই দুয়ো শপত খাম ময়ো শপত খাম আপুনি শপত খাব ভাৰতৰ বাহিৰত যদি 1 ইঞ্চিও মাটি নাই বুলি আপুনি শপত খাওক যদি 1 ইঞ্চিও মাটি আছে 72 ঘণ্টাৰ ভিতৰত আমাৰ মৃত্যু হ'ব গৌৰৱে শপত খাওক ভাৰতৰ বাহিৰত পৰিয়ালৰ সম্পত্তি নাই বুলি পাকিস্তানৰ বেংক একাউণ্ট নাই বুলি কক গৌৰৱ গগৈ এই ওপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা দুটা বছৰত গৌৰৱ গগৈৰ 100 গুণ সম্পত্তি বাঢ়িছে কিন্তু গৌৰৱ গগৈ কোনেও প্ৰশ্ন নকৰে কাৰণ গৌৰৱ গগৈ হৈছে ডাঙৰ মানুহৰ সন্তান কোভিডৰ সময়ত মই হাস্পাতালে ঘূৰিলো কিন্তু মুকে টাৰ্গেট কৰিলে পাকিস্তানৰ বেংকৰ কাগজ নথিপত্ৰ দেখুৱাৰ পিছতো সকলো নিমাত তাৰ পিছতো মুকে টাৰ্গেট কৰিলে দেউতাক ডাঙৰ মানুহ হলে সকলো নিমাত বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ দেউতা সাধাৰণভাৱে আমি কি একো কৰিব নোৱাৰো মোৰ পুত্ৰৰ 17টা কোম্পানী আছে বুলি কয় হে 17টা কোম্পানীৰ নাম কেটা কিন্তু নকয় 17টা কোম্পানীৰ এটাও নাম কোনেও কব নোৱাৰে এনেধৰণে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা গৌৰৱ গগৈক টাৰ্গেট কৰি ওপেন চ্যালেঞ্জ এনেধৰণে দিয়া হৈছে যে গৌৰৱ গগৈ শপত খাওক গীতা ভাগৱত চুই যে তেওঁৰ ভাৰতৰ বাহিৰত কোনো ধৰণৰ মাটি নাই কোনো সম্পত্তি নাই আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভিযোগ উত্থাপন কৰিছে যে পাকিস্তানতো গৌৰৱ গগৈৰ বেংক একাউণ্ট আছে নাই বুলি কৈ চাওক গৌৰৱ গগৈ ওপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছে হিমন্ত বিশ্ব শৰ্মাই শুনোৱা হ'ল কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱাত আহক আৰু ময়ো সেই টাইমতে গৈ পাম গীতা ভাগৱতক চুই মই শপত খোৱাই নহয় মই ক'ম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই লয় কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰৰ তেওঁ মোৰ বুলি কয় তেওঁ বহুত স্মাৰ্ট আমাৰ শব্দটো নকয় মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব মই চ্যালেঞ্জ দিছোঁ 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিবনে নাই দুবছৰত MP ইলেকশ্যন আৰু দুবছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল এইটোতো কোনো পেপাৰে নিলিখে দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই কেতিয়াবা মোৰ চকু পানী ওলায় কাম মই কৰোঁ ৰাতিয়ে দিনে কোভিড হস্পিটাল মই ঘূৰোঁ টাৰ্গেট মই আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে চিধা কাগজ দেখাই দিলোঁ তথাপিতো আপোনালোকে বিশ্বাস নকৰে তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ আমাৰ দেউতা সৰু আছিল কাৰণে সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ
এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটোশ্বপ কৰি আজিকালি দিনত ডকুমেণ্টছ বনায় নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান গৌৰৱ গগৈ ভাগৱতত লৈ শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম, আৰু মই শপত খাম যে হে ভগৱান, মোৰ ল'ৰা মোৰ পত্নী কাৰোবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে 72 ঘণ্টাত আমাক মাৰি পেলোৱা। আৰু কিবা ক'ব লাগিব? ৰূপহীটো উত্তৰ নিদিওঁ মই এতিয়া। আৰু কিবা ক'ব লাগিব নে লাগিব? আজি 2 বছৰ ধৰি জ্বলাই আছে, মই সহ্য কৰি আছোঁ, কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন চেছ। কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব? কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলোঁ, ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব, বিজেপি আহিলে টানেল হ'ব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব। গতিকে ৰাইজে যদি অমৃত খাব লাগে, কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2টা বছৰ জানি শুনি বিষ খাই আছোঁ। মোৰ যদি ঘৈণীয়েক নহ'লহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহ'লহেঁতেন ছুইচাইড কৰি পেলালেহেঁতেন। মোৰ ল'ৰা ল পঢ়ি আছে, না আগ জানে না পিছ জানে, লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নামকেইটা কিয় নিদিয়ক? নামকেইটা কিয় নিদিয়ক? কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱাত আহক, আৰু ময়ো সেই টাইমতে গৈ পাম। গীতা ভাগৱতক চুই মই শপত খোৱাই নহয়, মই ক'ম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই লয়। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰৰ, তেওঁ মোৰ বুলি কয়, তেওঁ বহুত স্মাৰ্ট, আমাৰ শব্দটো নকয়। মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব। মই চেলেঞ্জ দিছোঁ 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক। মই শপত খাম যে মোৰ ল'ৰা ছোৱালী আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই? পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিবনে নাই? 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলায়, কাম মই কৰোঁ, ৰাতিয়ে দিনে ক'ভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটোশ্বপ কৰি আজিকালি দিনত ডকুমেণ্টছ বনায় নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান গৌৰৱ গগৈ ভাগৱতত লৈ শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম, আৰু মই শপত খাম যে হে ভগৱান, মোৰ ল'ৰা মোৰ পত্নী কাৰোবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে 72 ঘণ্টাত আমাক মাৰি পেলোৱা। আৰু কিবা ক'ব লাগিব? ৰূপহীটো উত্তৰ নিদিওঁ মই এতিয়া। আৰু কিবা ক'ব লাগিব নে লাগিব? আজি 2 বছৰ ধৰি জ্বলাই আছে, মই সহ্য কৰি আছোঁ, কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন চেছ। কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব? কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলোঁ, ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব,
বিজেপি আহিলে টানেল হ'ব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব। গতিকে ৰাইজে যদি অমৃত খাব লাগে, কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2 বছৰ জানি শুনি বিষ খাই আছোঁ। মোৰ যদি ঘৈণীয়েক নহ'লহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহ'লহেঁতেন ছুইচাইড কৰি পেলালেহেঁতেন। মোৰ ল'ৰা ল' পঢ়ি আছে, না আগ জানে না পিছ জানে, লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নামকেইটা কিয় নিদিয়? নামকেইটা কিয় নিদিয়? কালি